Hello everyone, welcome and welcome back to my YouTube channel and thank you for clicking in this video. Thumbnail saito apunaloke gome paise je aji video topic ki hobo mur aji video topic hoise je B.Ed entrance or jikhon question paper hoy hekhon ki medium ot thake logote kiman ta question thake mark kiman mark or exam hoy negative marking kenegua hoy aru jiu B.Ed entrance or syllabus kon kenegua hoy ei hokolo khini kotha moi aji apunalogor logot share korim. Prothom kotha hoise je B.Ed jikhon B.Ed mane jiu B.Ed entrance ba onnano university B.Ed entrance or jikhon question paper hoy hey question paper khon ki medium ot thake question paper khon English medium ot thake সম্পূর্ণ question paper khon English medium ot thake MCQ paper hoy mane আপোনালোকে just tick mark দিব লাগে হেতুই আৰু মানে গটে সম্পূর্ণ question paper khon English medium তে পাব আপোনালোকে আৰু আপোনালোকে মানে question paper khon English medium ত পাব কিন্তু আপোনালোকে যেটো B.Ed হয় B.Ed তো আপোনালোকে Assamese medium ত কৰিব পাৰিব total kiman markor entrance hoy total 400 markor entrance hoy mane 400 markor exam hobo aru question thake 100 question thake eta question ote 4 mark thake সম্পূর্ণ এখন মানে 100টা কোশ্চেন থাকিব 400 মার্ক থাকিব আৰু এটা কোশ্চেনতে 4 মার্ক থাকিব আৰু নেগেটিভ মার্কিং 1 হয় মানে এনেকুৱা হল সাপোজ আপোনালোকে দুটা কোশ্চেন কৰিলা দুটা কোশ্চেনত আপোনালোকে যদি শুদ্ধকে কৰিলা কিমান পাবা 8 পাবা কিন্তু যদি ভুলকে কৰা আপোনালোকে কিমান পাবা 3 পাবা 3 কিয় পালা কাৰণ যেটো মানে আপোনালোকে এটা কোশ্চেন ভুল কৰিলা তাৰ কাৰণে আপোনাৰ 4 মাৰ্কটো গলে আৰু আপোনালোকে সেই কোশ্চেনটো যে ভুল কৰিছা তাৰ কাৰণে আপোনালোকে যেটো কোশ্চেন শুদ্ধকে কৰিছা তাৰ পৰা 1 মাৰ্ক মাইনাস হ'ল মানে আপোনালোকে কিমান পালা 3 মাৰ্ক পালা হেতু মানে 1 মাৰ্ক নেগেটিভ মাৰ্কিং থাকে সেই কাৰণে আপোনালোকে ভালদৰে চাই চিতি আনসাৰ বিলাক কৰিব তাৰ পিছত ওইখিনি হল তাৰ পিছত ই আহিল যে B.Ed জিও B.Ed or যিখন মানে এন্ট্ৰেন্স হয় জিও এন্ট্ৰেন্সৰ সিলেবাস খন জিও B.Ed or এন্ট্ৰেন্সৰ যিখন সিলেবাস হয় সেই সিলেবাস খন 4টা সেকশন থাকে সিলেবাস খনত মানে 4টা সেকশনত কোশ্চেন সমূহ আহে ফার্স্ট সেকশনত আছে জেনারেল ইংলিশত থাকে 120 মার্ক মানে এটো সেকশনৰ পৰা 120 মাৰ্কৰ কোশ্চেন আহে জেনারেল যেটো জেনারেল ইংলিশ সেকশন আছে জেনারেল ইংলিশ সেকশনৰ পৰা থাকে ভোকেবুলাৰি টেন্স ভয়েস নেৰেশন প্ৰিপজিশন কাৰেকশন অফ সেন্টেন্স এন্ড কম্প্ৰিহেনশনস তাৰ পিছত মানে সেকশন এৰ পৰা 120 মাৰ্কৰ কোশ্চেন থাকে ইংলিশ সেকশন হয় আৰু ইকেটা জেনারেল ইংলিশৰ সেকশন হয় আৰু এই সেকশনটোৰ পৰা এইখিনি আহে ভোকেবুলাৰি টেন্স ভয়েস নেৰেশন প্ৰিপজিশন কাৰেকশন অফ সেন্টেন্স এন্ড কম্প্ৰিহেনশনস তাৰ পিছত সেকশন বি ৰ পৰা 120 মাৰ্কৰ কোশ্চেন আহে এটো হল জেনারেল নলেজৰ সেকশন আৰু এই জেনারেল নলেজত থাকে ইন্ডিয়ান হিষ্ট্ৰী ইন্ডিয়ান পলিটি জেনারেল সায়েন্স আৰু কারেন্ট এফেয়ার্স তো সেকশন এৰ পৰা 120 মাৰ্কৰ আনসাৰ কোশ্চেন আহে সেকশন বি ৰ পৰা 120 মাৰ্কৰ কোশ্চেন আহে সেকশন এ হৈছে জেনারেল ইংলিশ আৰু সেকশন বি হৈছে জেনারেল নলেজ আৰু জেনারেল নলেজত থাকে ইন্ডিয়ান হিষ্ট্ৰী ইন্ডিয়ান পলিটি জেনারেল সায়েন্স এন্ড কারেন্ট এফেয়ার্স আৰু সেকশন সি ৰ পৰা 120 মাৰ্কৰ কোশ্চেন আহে আৰু সেকশন সি হয় ৰিজনিং আৰু ইয়াতে থাকে টেষ্ট অফ ৰিজনিং এন্ড নিউমেৰিকেল এবিলিটিজ মানে ৰিজনিং থাকে ৰিজনিংত আপোনালোকৰ ব্লাড ৰিলেশন আৰু কিবা কিবি ৰিজনিং বিলাক থাকে আৰু নিউমেৰিকেল এবিলিটিজ মানে ম্যাথছও থাকে আৰু তাৰ পিছত সেকশন ডি ৰ পৰা 40 মাৰ্কৰ আহে আৰু এটো এডুকেশনৰ সেকশন হয় ইয়াতে থাকে মানে সেকশন ডি ৰ পৰা থাকে কারেন্ট ইন্ডিয়ান এডুকেশন ইস্যুস এন্ড পলিসিস NEP 2020 ইউনিভার্সালাইজেশন অফ এলিমেন্টারি এডুকেশন রাইট টু এডুকেশন সর্ব শিক্ষা অভিযান সেকেন্ডারি এডুকেশন রামসা রাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এইখিনি থাকে এডুকেশনৰ সেকশনৰ পৰা তো কি হল যে যিখন B.Ed এন্ট্রেন্স হয় B.Ed এন্ট্রেন্সৰ সিলেবাসখন 4টা সেকশন থাকে প্ৰথম সেকশনত ফার্স্ট সেকশনত থাকে সেকশন এ থাকে জেনারেল ইংলিশৰ পৰা আহে 120 মাৰ্কৰ কোশ্চেন সেকেন্ড সেকশনত থাকে সেকশন বি থাকে জেনারেল নলেজ তাৰ পৰা আহে 120 মাৰ্কৰ কোশ্চেন আৰু সেকশন সি থাকে ৰিজনিং তাৰ পৰা আহে 120 মাৰ্কৰ কোশ্চেন তাৰপিছত সেকশন ডি থাকে এডুকেশন তাৰ পৰা আহে 40 মাৰ্কৰ কোশ্চেন আৰু নেগেটিভ মাৰ্কিং কিমান থকা বুলি ক'লো মই নেগেটিভ মাৰ্কিং 1 থাকে তো আপোনালোকে অলপ ভালদৰে চাই চিতি আনসাৰ বিলাক কৰিব যাতে মানে নেগেটিভ মাৰ্কিংত বেছি না যায় আৰু নাম্বাৰ বিলাক তাৰ কাৰণে ভালদৰে চাই চিতি আনসাৰ কৰিব আৰু
এইখিনিয়ে তাৰপিছত আৰু আপোনালোকে যিসকলে এডুকেশ্যন বেকগ্ৰাউণ্ডৰ হয় তেওঁলোকে এডুকেশ্যনৰ যিখিনি পাৰ্ট আছে সেইখিনি পাৰ্টত ভালকৈ গুৰুত্ব দিব, কাৰণ সেইখিনি কৰিব পাৰিলে 40 মাৰ্ক পাই যাব, মানে 40 মাৰ্ক পাই যাব। আৰু মানে আপোনালোকে এনেকুৱা নকৰিব যে মানে 100টা কুৱেশ্যন আহিছে আমি 100টা কুৱেশ্যন গোটেই কৰিম, এনেকুৱা নকৰিব। যিসমূহ কুৱেশ্যনত আপোনালোকৰ মানে এনেকুৱা কনফিডেঞ্চ থাকে যে মই এইখিনি কুৱেশ্যন পাৰিম তেন্তে কৰিব, মানে যিটো ক্ষেত্ৰত কনফিডেঞ্চ আহে আৰু যে এইটো হ'বই লাগিব তেতিয়া সেইটোহে কৰিব। তো আৰু সেইখিনিয়ে, আৰু প্ৰথমে আপোনালোকে মানে যিমানখিনি জানা কুৱেশ্যন থাকে সেইখিনি কৰি ল'ব, নজনাখিনি পিছৰ কাৰণে থৈ দিব। মানে এনেকুৱা হয়, নহ'লে আপোনাৰ এনেকুৱা হয় যে আপুনি যিখিনি প্ৰথমে নজনাখিনি কৰিব লোৱা, পিছত এনেকুৱা হয় যে লাষ্টত নজনাখিনি কৰোঁতেতো অলপ সময় লাগে, তো নজনাখিনি কৰি কিনে লাষ্টত কি হয় যিখিনি জনা সেইখিনি কৰিবৰ কাৰণে সময় নোপোৱা হয়। আৰু জনাখিনিত কি হয়, আমি জনাখিনিত যে জানো এইখনৰ পৰা আমাৰ মাৰ্ক আহিব, কিন্তু আমি নজনাখিনিৰ আমাৰ কোনো চিয়ৰিটি নাথাকে যে এইটো আমি মানে শুদ্ধ হ'ল নে নহ'ল, মাৰ্ক আহিব নে নাহিব, সেইকাৰণে প্ৰথমে জনাখিনি কৰি ল'ব লাগে। আৰু এনেকুৱা নকৰিবা যে 100টা কুৱেশ্যন 100টাই কৰি থাকিম, যিমানখিনিত কনফিডেঞ্চ থাকে সিমানখিনিয়ে কৰি থৈ আহিব। আৰু এনেকুৱা হ'ল যে মানে আপোনালোকে 50টা 60টা আনচাৰ মানে একদম পূৰা পাৰিছা কৰিব, মানে একদম পূৰা কনফিডেঞ্চত কৰিব পাৰিছা, তেন্তে মোৰ মতে এইটোৱে আপোনালোকক ছাজেষ্ট কৰিম যে যদি আপোনালোকে আৰু বাকী নাজানা তেন্তে হাত নিদিয়াটোৱে ভাল হ'ব। মানে যদি কনফিডেঞ্চ নাথাকে তেন্তে হাত নিদিয়াটোৱে ভাল হ'ব। 40টা আনচাৰ যদি 40টা কৰিব পাৰা, 40টোতো মানে ছিট পোৱাৰ চান্স এটা থাকে যদি ভাল মানে আপোনালোকে কনফিডেঞ্চত 40টো কৰিব পাৰা। তো আপোনালোকে মানে কনফিডেঞ্চত কৰিবা যাতে শুদ্ধ হয়, কিন্তু ভুলত কৰি নহয়। ভুল দি মানে ভুলবিলাক মানে নজনাকৈ ভালকৈ সিমান এটা এনেই আৰু টোক্কা মাৰি থৈ নহয়, কাৰণ কি হয় নেগেটিভ মাৰ্কিং হয়। নেগেটিভ মাৰ্কিং হোৱাৰ ফলত কি হয়, আপোনালোকে যদি মানে এটা কুৱেশ্যন আপোনালোকে যদি নেগেটিভ মাৰ্কিং হোৱাৰ ফলত কি হয়, আপোনালোকে যিমানখিনি মানে শুদ্ধ কৰিছে তাৰ পৰা এটা ভুল কৰাৰ লগে লগে 1 মাইনাছ হৈ যায়, তো এইটো এটা ডাঙৰ লছ হয়। সেইকাৰণে যিমানখিনি জানা সিমানখিনিয়ে কৰি থয়। আৰু যদি আপোনালোকে BEd ৰিলেটেড কিবা জানিব বিচাৰে তেন্তে মোক কমেণ্টত জনাব, মই আনচাৰ দি দিম। আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব। আজিলৈ ইমানেই, ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ, বাই।